নতুন গাড়ী নে এটা ফিলিংছে বেলেগ না। Hi guys, good morning. Welcome to a new vlog. To guys, today my gala apnak jaisu. Hot pranam jaisu guys. Hot pranam. Hey guys, rati boy uthi kine gasa dhui kine ailu. Baki joa kali gari kina to hoi gal na. To aji mane gari khin puja korbe laga ase. Puja to baধ্যতামূলক সবে জানে হেতু কথা। তো জল আজি আর এনকে খাই দাও পুজো করো কিবা কিবি টানি দাও জল 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 ওলাই যাও। আর এফালে এক গ্লাস পানি খাই লও দে। তো কেনে ভাই কেনে মানে জিটু গরম দিছি থাকবে আর উপায় নাই। উপায় নাই পরি থাক কবাত পানি চেনি যায় এ জলা আসির দরে পানি ঠুমে দেখ পেলে এ বাকি কেনে হল স্কুল পরি দিনে 1 তারিখ ইয়া বাকি এফালে গাড়ি উলাই দিলো মানে কি বেলেগ জিলকি আছে দে গাড়ি Activa 125 আচ্ছা বারে নতুনতে ভালো লাগে কিবা এটা নতুনতে কিবা এটা ভালো লাগা হৈ থাকে এটা কথা না তো বাকি ডিগ্গিটো চাও গাইস স্পেস আছে দে বেয়া নহয় ধরছুন বগনা ধরছুন ঠিক আছে এটা হেলমেট তো আরামসে ধরে রইগলা বলে মার একদার দেখি থাকা বসছে না দে নিয়ার ভাই গাড়ি কেনে লাগছি ও ভাল লাগছি গাড়ি ভাল লাগছি না আজি হন দেবারা ঘুরে নিম কোদা কি থাকে ঠিক বাকি রেডি না যাওয়ার কারণে একদম বঢ়িয়া বাকি মারার কি হেলমেট নলিও হেন জায়গা মন্দির যাম হলে 2 কিলোমিটার হেলমেট তো ইম্পর্টেন্ট দে গাইস মানে আমি পিনপেন নাই একবার অভ্যাস হৈ গৈছে গাঁৱত ক'ত হেলমেট মারবি আই হ্যাঁ আন পুলিশের কারণে আমি পিন্ধো তাহলে নিজের কারণে পিন্ধাই নাযায় এনে মেইন কথাটো কবা গেলি কিন্তু হেলমেট ইম্পর্টেন্ট হেলমেট পিন্ধে লাগে তো স্টার্ট দি লও কি হয় চাও হুন্দা মিজারটো ভাল লাগছি দে ডিজিটাল একেবারে কিবা এটা ভাল লাগছে আৰু স্লিম আছে মালটো স্লিম স্মুথ আৰু এফালে তেল চেল একদম ফুল আছে বাকি টাইম হৈছে 11:13 এতিয়া জল তো বাকি গাইস আমি আহি আছো বৰ্তমান যাই আছো বাল্লাসা মন্দিৰ কেনে লাগছে বঢ়িয়া নতুন গাড়ী নে এটা ফিলিংছে বেলেগ না কি গাইস জল তো এফালে পালো আমার লোকেল বুলি কব লাগবো লোকেল বাল্লাসা মন্দির তো গাড়ি এটা দি দিলো বাকি এফালে ফাইলো লাখ থাল খান কেনে ভাই আল্লাহ বাকি গিলা কি ভাঙছি নেকি মন্দিরটো এইটো বিল্ডিং বনাব বিল্ডিং হ'ব নেকি মানে পুরোনা ঘর গিলা হে কৰি দিছি এতিয়া নতুনকে বনব ঠিকে লাগে নাকি নতুনকে বনাব তো বঢ়িয়াকে এতিয়া পূজা কৰিব লাগে পূজা কৰিব লাগলে কিবা ৰিচিভ আনব লাগব না এতিয়া কাউন্টাৰ পৰা কুপন এটা কাটি ল'ব লাগে এটা কাউন্টার আছে ঠিক আছে মন্দিৰত বঢ়িয়াকে আমাৰ পূজা গিলাখান গোটেই কৰা হৈ গেল অলপ টাইম ৰখলো তাৰপিছত ডাইৰেক্ট আহি গেলো নিপুহঁতৰ ঘৰ মানে ছবি আঁকা নিপু তো সি আৰু ঘৰত নাই বাইদেউ কাৰণে একবাৰ ঘৰটো ফুৰাই দিওঁ নিপুহঁতৰ ভাত খান ভাল লাগে না বঢ়িয়া একদম নেচাৰেল হেৰিটো আছে বঢ়িয়া গাছ চাছ আছে আমলখি গাছ চাছ বাকি গেল তই চলি আছো নাই কিয় যাম আমাৰ তাত আহিলি বহিব সময় নাই কি বহিব সময় নাই টকা চিন্তা কৰি থাকা টকা চিন্তা হেন্দে নাই নে আৰু আমি আমাৰ তাতে ই নহলি হেন্দে নপায় সেইকাৰণে কি মেনাৰ বহি দেখাই আছে নেকি ইটো নহলি সিটো বহিব নোৱাৰি হ'ব তুমি আৰু নাই বেংকি ডাইৰেক্ট যেতিয়া ভিডিঅ' ইবন বেলেগ একো নাই হে গাইছ নিপুৰ মাকে জেংকা কৈছে নবহিবি তো বহি চাহ তাগিলান খালো আৰু এফালে কলা কাহাও দিলাক তো খাই পেলাই পুৰ কল তো পুৰ কল মই গিলা খাব নাই বাৰু ইমান লৈ যাওঁ বাৰু ঘৰৰ মানুহ খাব ঘৰৰ মানুহ খাব দে আমাৰ তাতে বাকি এফালে আমি আহি থাকোঁতে লাগ পাই গেলো দা অবিনাশ কেনেকুৱা এনেকুৱা মানে অলপমান ঘৰ কাম কৰি আছো মিস্ত্ৰীৰ লগত লাগি আছো এইটো গৰম ক'তো লৈ যোৱা নাই আৰু গাইছ ইও গোটাই ভিডিঅ'টো ললি ঘৰত কাম কৰি আছো মিস্ত্ৰী আছে আজি কৰ্মী দেখ হয় বৰ মোৰ কথাটো বাদ দি আজিৰ কণ্টেণ্টটো কি গাড়ীৰ পূজা কৰা না গাড়ীৰ খানা আজিতো গাড়ী পূজা কৰিলো গমেই পালি দে ফটাতে গম পাব লাগে মই আহিলে কাৰণে চাইছো আৰু খানাটো কালি হ'ব চাগে খানা কালি মানে ডেইলি ভ্লগাৰ না স্টেপ বাই স্টেপ যাব বস্তুটো স্টেপ বাই স্টেপ গাড়ী লগত দিনা এটা কণ্টেণ্ট এতিয়া চিলেক্ট কৰোঁতে 3টা কণ্টেণ্ট খাইছে হ'ব দে গাড়ী কথা বন্ধ কৰ আৰু বহুত হ'ল মই গাড়ীৰ কথা ওলোৱাৰ কাৰণে ওলাইছো কালিতো গাড়ীৰে দিবি খানাটো তই আছো বাইদেউ দিব হয় দে মই নেদা দে ইমান দিনে যি খানা গিলা খালি কাৰ খালি
খালো বহুত খালো তোৰ খাই ডাঙৰ হ'লো সৰুৰ পৰা বাকীগিলা বাদ দিলো তুমি বাইদেউ কালি খানাটো এতিয়া কি দিওঁ আৰু খানা বাপৰে বাপ কালি দি উঠিলো আমি কালি এটা দিলোই কালি খানা নেকি এইটো হোটেলত আমি গেছো দিনত দিবই লাগব দিলে লাগিব লাগব নেকি আমাক দেখিছা এতিয়া এইটো কথা দেখিছা এতিয়া কালি খানাটো এতিয়া ধৰি ল ই এতিয়া সদায় খানা পাতি থকাৰ কাৰণে বহিলে আৰু এতিয়া তুমি এটা এতিয়া গভৰ্ণমেণ্ট এমপ্লয়ী বুলি ক'ব লাগিব মানে গভৰ্ণমেণ্টটো চাকৰি কৰা এতিয়া কালি তাৰমানে ব্ৰইলাৰ দি নহয় কি লাগবে তেতিয়াহ'লে কালি অলপমান হেভি বাজেটৰ এটা খানা লাগে পঠা লাগে নাই অসৎ চলি জীৱন উঠি ঘৰত খাই পাইছি না পঠা সদায় মুখ দাবী কৰে ৰাকেশ পঠা খুৱাইছোন তো মাছেদি তই ঘৰত কি নাখায় পঠা এইবোৰে আমি কথা গোন্ধ বুলি নকওঁ দে তো গাড়ী বুজা কৰি আহি পালো ঘৰ বাকী মাৰ হৈ গ'ল দে বুজা বাকী এই মেগী খাওঁ দে মেগী লৈ লওঁ দোকানটো খাই ভাল লাগিছিলে মেগী খা কি খা মেগী খাওঁ দে আৰু আকৌ খাব ইচ্ছা নাই দেখোন বেলেগ এই গাই দেখছা আহি পাইছো ভাগাৰে ভাগাৰে মাৰ কথা হ'ল মেগী আৰু কিবা বস্তু না এই খাওঁ কি আই এই কিবা অভোগ হৈছে আকৌ বেলেগ আকৌ খাব নোৱাৰো কি খাওঁ মই নিজে আকৌ ভাবি পোৱা নাই আৰু গাইছে বোলে মেগী আহি গ'ল খাই দিওঁ দে মা খাবা খাবা মা খোৱা অলপ ভাল লাগছি মা ভাল লাগছি চাচোন দেখ আৰু গাইছ এফালে আহি গ'ল মোৰ দুপৰীয়াৰ ভাতৰ কাঁহী ভাত আছে এফালে আছে আলু ভাজা কণী এটা আছে আৰু এটা আছে চয়াবিনৰ আঞ্জাই হ'ব চয়াবিন এই চাওঁ তো খাই দিওঁ দে গাইছ সুন্দৰ একদম আৰু গাইছ বোলে মই ভাত চাত খাই আহিলো গাইছ এটা কথা আছে ৰ কথাটো চাচোন একবাৰ নাম্বাৰ প্লেট চান ছাগালে খাইছি মানে কি হ'ব কি অসৎ ছাগালে কাগজো খাই হা খা শুনছিলো উপায় নাই গাইছ কি হ'ব ছাগালে খাই দিছি আই এখন এতিয়া নাম্বাৰ প্লেট আহিবই না হ'লেও বেয়া লাগে একো নাই কাগেজি নতুন গাড়ী আৰু গাইছ এফালে প্ৰজ্ঞানক উঠাই লৈ আহিলো অলপ পথাৰত দেখি গাড়ীত উঠে বোলে নাকি আই উঠি আহো আৰু গাইছ বোলে একদম মই পথাৰ গাইছ নাচাকে কি এটা সৌন্দৰ্য কি এটা দৃশ্য বতাহ মাৰিছে গাইছ শীতল পৰি গৈছে গা আৰু গাইছ চাবালে কি সেউজীয়া পৰি গৈছে গাইছ এবাৰ মাছ মাৰিম দে ৰাকেশহঁতৰ লগত গাইছ এফালে পথাৰত আহি লাগ পাই গ'লো আমাৰ শুনতি ভাই এণ্টিকে নাই ভাই কেনে মানে কি ভাতকেইটা খাই পেলাই জিৰা পাইছিলো আহি পেলাই তই এটা লম পেলি চায়াত বহি আহিছিলো না সুন্দৰ একো নাই তো এইখিনিতে এটা ঘোষণা আছে মানে গাইছ ঘোষণাটো হ'ল আজি হ'ল এই মাহৰ লাষ্ট দিন মানে 31 জুলাই কালি কিবা পাতিছে নেকি সেনেকুৱাই তো কালি যিহেতু নতুন মাহ ষ্টাৰ্ট হ'ব 1 আগষ্ট তো ফাইনেলি কালিৰ পৰা এটা নতুন চিৰিজ আমি ষ্টাৰ্ট কৰিব যাই আছো মানে কেছটো কি গাইছ প্ৰথমতে খাদ্য চিৰিজ পাতিছিলো সেইটো মাজতে চাই বহু মাছ ওলালো ৰাইজে বৰিং পালাক অহম পাকঘৰ পাতলো হিলি গৈছিল কিন্তু লাষ্ট টাইমত বৰিং হৈ গ'ল কিন্তু কালিৰ পৰা এটা নতুন যিটো একদম গাঁৱলীয়া খাদ্যৰ ওপৰত বেছড হ'ব 3 দিনীয়া কাৰ্যসূচীৰ এটা নতুন চিৰিজ ৰাইজৰ সন্মুখত পেছ কৰি দিম তেনেহ'লেতো ভালে হৈ দেচোন গাঁৱলীয়া বস্তু খাব পাৰিলি কাৰণ আমি ব্ৰইলাৰৰ পাৰ কিমান খাবি ব্ৰইলাৰ পাৰ খাই নিজে পেট গিলে বয়া হৈ গৈছে অলপ গাঁৱলীয়া বস্তু খালি অলপমান ভাল লাগে তাকে নিজৰে গাইছ পেটটো কাম নকৰা আছি সেইকাৰণে নিজে ভাবলো বোলে কিবা এটা ইউনিক কৰা ভাল হ'ব যিটো আপোনালোকে দেখা নাই ইউটিউব জগতত সেইটো দেখা পাব আমি খাম কিগিলাখান খাদ্য জানা যিগিলাখান খাদ্য কিবা জংঘলত থাকে আমি সেই খাদ্যই খাম তো এইবাৰ চলিব অলপ অদ্ভুত তো কালি গেলি আপোনালোকে ফেটিও দেখাব পাৰো আপত্তি নাই খাওয়াতো খাবাই লাগব এই নাজাৰা চাইছো কি মজা লগা আছে আৰে নাজাৰা কিমান দূৰ পৰা একে মানুহ আহে জানা না নাজাৰা বেলেগকে যাব লাগে ইয়াতে থাকাই ভাল এইটো কি ফাইন বতাহ এফালে আমাৰ গাঁৱৰ মন্দিৰৰ কাম চলি আছে ঘূৰা মন্দিৰ ওলব মানে এইবাৰ অলপ চেষ্টা কৰি পাৰি ৰাইজৰ সহযোগিতা লাগে তাকে হৈ দিয়া মন্দিৰটো নহ'লে নিজৰে কেম্বা লাগে তো আপোনালোকে জানেই গাঁৱৰ মন্দিৰটো সদায় দেখি থাকে মোৰ ভিডিঅ'ত তো বৰ্তমান কাম চলি আছে একেবাৰে ভাইটো ঘৰ ক'ত দিয়া আমার ঘর গোয়ালপাড়া গোয়ালপাড়া গোটাকেইটা রে গোটাকেইটা তো কাম ঠিকই চলি আছে নাকি চলি আছে কাম নাকি কাম ভাল হ'ব না কাম ঠিকই আছে বঢ়িয়া এইগিলা মছলা চছলা মাৰি হেৰি কৰি আছে আৰু মই খাই আছো আমৰা বৰ্তমান মানে এইখিনি গেলে কামখিনি আগবাঢ়িছে তো এইখিনি ওলব আৰু ক'ৰবাত 2 দিনমানৰ ভিতৰত গোটেই ওলাই যাব তেতিয়াই এটা আৰু গাইজ বৰ্তমান আহি গ'ল একদম আমি আমাৰ খানা খোৱা জাগা তো জাগাখিনি অমিল হৈ আছিল তো অলপমান চাচি ল'লোঁ আৰু অলপমান কাম আছে তো কামখিনি কৰোঁতে গাইছ দেহা মৰি গৈছে ভাই হালকা হৈ গৈছে শন্তি মানে এইগিলা অমিলত খানা খাই ভাল নালাগে না মিলে দেও
আৰু গাইজ প্ৰায় আধা ঘণ্টামান ধৰি কোদাল মাৰি হাত কঁপি গেছি আই গোটেইখিনি সমান কৰিলোঁ জেগা আৰু টেনশ্যন নাই কেনে ঘাম ওলছি অ' মাই গড এনাই গৰম তাতে আৰু কোদাল মাৰছোঁ আই এতিয়া খানা খাব মজা আছে এনেকৈ এটা গোল একদম সমান কৰি দিলোঁ আৰু ঘাম দেখছে গাইজ জল 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 বাকী কালি আছে না ঘৰত কালি মানে একেদিন আছোৱেই মই বঢ়িয়া শুনতি ভাল হৈছে জেগা মজা আছে বঢ়িয়া বৰ্তমান মিতে আৰু মই অলপমান ফুৰিব আহিলোঁ মানে সন্ধিয়া হ'লে অলপমান কফি চফি খাওঁ আমি মাজে মাজে আৰে কে নাই মজা সুন্দৰ সুন্দৰভাৱে সুন্দৰভাৱে কফি এটা কফি অঁ ৰাকেশ জুনিয়ৰৰ লগত আৰে ভাইহঁতৰ দোকান কেনে চলি আছে ঠিক আছে নে চলি আৰু কফি কাপ ভালকে বনছা না তেতিয়া আছি হা কি বনছি সিহঁতে জানে আমি খাই পেলাই টেষ্টটো কৰিম অঁ মোৰ কথা হ'ল কি মাল ভাল লাগে কফি সদ হ'ব লাগব 10 জেগাত তো 100 কৰি দিম আই শুনছে না হা কফি কেনে কফি খাইছ না খাম এতিয়া খাই চাওঁ মই টেষ্টটো কৰি চাওঁ বাৰু ঠিকে আছে চলি যায় এতিয়া কেনে লাগছি মজা এইটো 10 টকা কফি নহয় গম পাই না কেইটকীয়া এইটো সুধকচোন কেইটকীয়া 30 টকা কফি 30 আছে 40 আছে সুন্দৰ 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 বৰ্তমান আহি গেলো আমি মুনুৰ দোকানত মুন কি ক কেনেকুৱা খবৰ আছো আৰু তোমাৰ আশীৰ্বাদ বয়া নহয় ঠিকে আছে গৰম বহুত গৰমত তাকে তো বৰ্তমান লম আমি ইয়াতে সফৰিয়াম মানে মধুৰিআম নলবেৰীয়া ভাষাত সফৰিয়াম আৰু আপোনাৰ টাউনৰ ভাষাত মধুৰিআম ঠিক আছে কেনেকুৱা হ'ব খাবা কিবা কয় গৰমত বাচি থাকিলে হ'ল যি পোৱা তাকে খাই তাকে দে এইগিলা ললো জলকীয়া এইখিনি দিয়া গোটাখিনি দিয়া মিক্সাৰ হ'ব নেকি মিঠে কেনেকুৱা হ'ব বঢ়িয়া সুন্দৰ লুটলিয়াক মোক লুটে সাধা পাই পেলাই তুমি আধা বুলি ক'লা আমাক আৰু গাইছে বোলে ডাইৰেক্ট আহি গেল ৰাতিৰ ভাতৰ কাঁহী ভাত আছে বোলে আলু ভাজা আছে বোলে পাৰাচ জোল গাইছ আৰু দালি তো এইখিনি খাই দিওঁ ৰাতি এতিয়া টাইম 11:30 মানে হ'ল আৰু মোৰ ভাত চাত গিলান গোটেই খোৱা হৈ গ'ল আৰু ভিডিঅ'টো এটা দীঘল নকৰিলে গাইছ সমাপ্ত কৰিবৰ সময় আহি গ'ল তো ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা আজিলৈখিনি আছিল বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই বাই আৰু চকু কেইটা লাল পচিয়ে গাইছ ক'বাই পাৰা নাই দে বাই বাই